নমস্কাৰ, ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা 24 আগষ্টৰ পৰা 23 আগষ্টৰ ভিতৰত সপ্তাহটোত ঘটি যোৱা বিভিন্ন ঘটনাৰ লগত জড়িত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনখিনি। সেয়েহে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ব ডুৰাণ্ড কাপ 2025 খিতাপ কোনটো দলে লাভ কৰে? আৰু ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নৰ্থ ইষ্ট ইউনাইটেড FC। নৰ্থ ইষ্ট ইউনাইটেড FC দলটোৱে ডুৰাণ্ড কাপ 2025 লাভ কৰিবলৈ সক্ষম হয়। 2024 চনতো ডুৰাণ্ড কাপ নৰ্থ ইষ্ট ইউনাইটেড FC দলটোৱে জয় কৰে। ইম্পৰ্টেণ্ট পইণ্ট, 2025 বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা খিতাপ নৰ্থ ইষ্ট ইউনাইটেড FC দলটোৱে লাভ কৰে। ফাইনেল খেলত নৰ্থ ইষ্ট ইউনাইটেড FC দলটোৱে ডায়মণ্ড হাৰ্বাৰ FC দলটোক 6-1 গ'লৰ ব্যৱধানত হৰুৱাই খিতাপ দখল কৰে। আৰু এই প্ৰতিযোগিতা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা। 2025 চনত 134তম সংস্কৰণ অনুষ্ঠিত হয়। ইয়াৰ উপৰিও 2025 চনৰ প্ৰেছিডেণ্ট কাপ নৰ্থ ইষ্ট ইউনাইটেড FC দলটোৱে লাভ কৰে। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব 2025 বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কোনে গ'ল্ডেন বল সন্মান লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, আলাদিন আজাৰে। নৰ্থ ইষ্ট ইউনাইটেড FC দলটোৰ খেলুৱৈ আলাদিন আজাৰে 2025 বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত গ'ল্ডেন বল এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয়। ইম্পৰ্টেণ্ট পইণ্ট, আলাদিন আজাৰে গ'ল্ডেন বল বঁটা লাভ কৰাৰ লগতে গ'ল্ডেন বুট এই সন্মানো লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি নৰ্থ ইষ্ট ইউনাইটেড FC দলটোৰ গ'লৰক্ষক গুৰমিত সিঙে গ'ল্ডেন গ্লাভ বঁটা লাভ কৰে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়া ঘোষণা মতে ভাৰতে কিমান চনৰ ভিতৰত নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰিব? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 2035 চনৰ। 2035 চনৰ ভিতৰত ভাৰতে নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰিব। ইম্পৰ্টেণ্ট পইণ্ট, শেহতীয়াকৈ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে ঘোষণা কৰে যে 2025 চনৰ ভিতৰত ভাৰতে নিজা মহাকাশ কেন্দ্ৰ স্থাপন কৰিব। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব জল জীৱন মিছনৰ অধীনত 100% নল কালেকশ্যন লগোৱা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি? আৰু ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ছিকিম। ইম্পৰ্টেণ্ট পইণ্ট, শেহতীয়াকৈ জল জীৱন মিছন আঁচনিৰ জৰিয়তে 100% কানেকশ্যন লগোৱা ভাৰতৰ প্ৰথম ৰাজ্য হোৱাৰ স্বীকৃতি লাভ কৰে ছিকিমে। আৰু এই জল জীৱন মিছন আঁচনি 15 আগষ্ট 2019 চনত আৰম্ভ হৈছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ কোনখন চহৰত ইউথ অলিম্পিক 2028 অনুষ্ঠিত হ'ব? আৰু ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মুম্বাই। মুম্বাইত 2028 চনৰ ইউথ অলিম্পিক অনুষ্ঠিত হ'ব। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইং আনুষ্ঠানিকভাৱে কোনে উদ্বোধন কৰে? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা 28 আগষ্ট তাৰিখে অসমৰ প্ৰথমখন ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইং আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব নেশ্যনেল স্পৰ্টছ ডে কেতিয়া পালন কৰা হয়? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 29 আগষ্ট। প্ৰতি বছৰে 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস অনুষ্ঠিত কৰা হয়। ইম্পৰ্টেণ্ট পইণ্ট, ভাৰতীয় হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে 29 আগষ্ট দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু প্ৰথমবাৰ এই দিৱস 2012 চনত পালন কৰা হৈছিল। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপ 2025 ধৰ্মজ্যোতি দেৱগৌৰীয়াই কি পদক লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, সোণ। অসমৰ বিশ্বজিৎ দেৱগৌৰীয়াই গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপ 2025ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইম্পৰ্টেণ্ট পইণ্ট, অসমৰ বিশ্বজিৎ দেৱগৌৰীয়াই 56 কেজি যুৱ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও মণিপুৰৰ মীৰাবাই চানু মহিলাৰ 48 কেজি শাখাত সোণৰ পদক লাভ কৰে। আৰু এই কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপ 2025 গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হয়। আৰু 2025 চনৰ এই কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপ 30তম সংস্কৰণ আছিল। 9 নম্বৰ কুৱেশ্যন,
2025 চনৰ সাহিত্যৰ পুৰস্কাৰ বঁটা কোনে লাভ কৰে? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অমিতাভ ঘোষ। অমিতাভ ঘোষে 2025 চনৰ সাহিত্যৰ পুৰস্কাৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও প্ৰতিভা শতপথীয়ে 2025 চনৰ সাহিত্যৰ সৰলা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ ইছৰোই তলত দিয়া কোনটো অভিযানৰ লগত জড়িত প্ৰথমটো এয়াৰড্ৰপ টেষ্ট সফলভাৱে সম্পন্ন কৰে? ইয়াতে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গগনয়ান হিউমেন স্পেচ ফ্লাইট প্ৰগ্ৰাম। ইছৰোৰ গগনয়ান হিউমেন স্পেচ ফ্লাইট প্ৰগ্ৰামৰ লগত জড়িত প্ৰথমটো ইণ্টিগ্ৰেটেড এয়াৰড্ৰপ টেষ্ট সফলভাৱে সম্পন্ন কৰে। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব, 2025 বৰ্ষক অসম চৰকাৰে গ্ৰন্থ বৰ্ষ বুলি উদযাপন কৰি আহিছে। ইয়াৰ লোগো কোনে অংকন কৰিছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, সৌৰিক মিশ্ৰ। সৌৰিক মিশ্ৰই অসম চৰকাৰৰ যি গ্ৰন্থ বৰ্ষ 2025 আছে ইয়াৰ লোগো অংকন কৰে। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব, ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2025 মুঠ কিমানগৰাকী শিক্ষাগুৰুলৈ এই সন্মান আগবঢ়োৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 45 গৰাকী। 2025 বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় শিক্ষক বঁটা মুঠ 45 গৰাকী শিক্ষকলৈ আগবঢ়োৱা হয়। ইম্পৰ্টেণ্ট পইণ্ট, অসমৰ ডিব্ৰুগড়ৰ নামচাং টি.ই. মডেল স্কুলৰ প্ৰিন্সিপাল দেৱজিৎ ঘোষে প্ৰেষ্টিজাছ ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2025 লাভ কৰে আৰু তেখেতেই হ'ল এই বঁটা লাভ কৰা অসমৰ একমাত্ৰ শিক্ষক। দেৱজিতৰ উপৰিও উত্তৰ পূব ভাৰতৰ আৰু 6 গৰাকী শিক্ষকে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু এই বঁটাসমূহত তেখেতসকলক অহা 5 ছেপ্টেম্বৰত অৰ্থাৎ শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বঁটা প্ৰদান কৰিব। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব, ৱৰ্ল্ড স্মাৰ্ট চিটি ইণ্ডেক্স 2025ত দিল্লী কিমানতম স্থানত থাকে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 104তম। বিশ্বৰ 104তম স্থান লাভ কৰিবলৈ সক্ষম হয় ৱৰ্ল্ড স্মাৰ্ট চিটি ইণ্ডেক্সত। ইম্পৰ্টেণ্ট পইণ্ট, স্মাৰ্ট চিটি ইণ্ডেক্স 2025ত বিশ্বৰ বিভিন্ন চহৰসমূহৰ ভিতৰত দিল্লী 104তম স্থানত থাকে। ইয়াৰ উপৰিও প্ৰথম স্থানত থাকে ছুইজাৰলেণ্ডৰ জুৰিক চহৰ আৰু এই ইণ্ডেক্স জাৰি কৰে ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ কোনজন ব্যক্তিৰ সন্মানাৰ্থে 100 টকাৰ মুদ্ৰা মুকলি কৰে? আৰু ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডক্টৰ ভূপেন হাজৰিকা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 100 টকাৰ মুদ্ৰা মুকলি কৰে। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ অসমৰ কোনখন চিকিৎসালয়ে চেণ্টাৰ অফ এক্সিলেন্স ফৰ ৰেফাৰ ডিজিজেছ সন্মান লাভ কৰিবলৈ সক্ষম হয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, AMCH ডিব্ৰুগড়। আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়ে চেণ্টাৰ অফ এক্সিলেন্স ফৰ ৰেফাৰ ডিজিজৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। ইম্পৰ্টেণ্ট পইণ্ট, অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড়ে নেশ্যনেল পলিচি অফ ৰেফাৰ ডিজিজেছ 2021ৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু এই সন্মান প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে। 16 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ ৰাজ্য চৰকাৰে সখী এক্সপ্ৰেছ আঁচনিৰ জৰিয়তে ৰাজ্যৰ কিমানগৰাকী মহিলালৈ স্কুটি প্ৰদান কৰে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 9,704 গৰাকী। শেহতীয়াকৈ সখী এক্সপ্ৰেছ আঁচনিৰ জৰিয়তে ৰাজ্যৰ 9,704 গৰাকী মহিলালৈ ৰাজ্য চৰকাৰে স্কুটি প্ৰদান কৰে। ইম্পৰ্টেণ্ট পইণ্ট, অসম চৰকাৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মুঠ 9,704 গৰাকী মহিলা কেডাৰক এই স্কুটিসমূহ প্ৰদান কৰা হয়। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব, তলত দিয়া কোনখন ৰাজ্য চৰকাৰে ই ভৱিষ্যত পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ই ভৱিষ্যত পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব, বিশ্ব হ্ৰদ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 27 আগষ্ট। ৱৰ্ল্ড লেক ডে 27 আগষ্ট তাৰিখে পালন কৰা হয়। ইম্পৰ্টেণ্ট পইণ্ট, বিশ্বৰ বিভিন্ন হ্ৰদসমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে এই বছৰ অৰ্থাৎ 2025 চনত প্ৰথমবাৰৰ বাবে
এই বিশ্ব হ্ৰদ দিৱস পালন কৰা হৈছে আৰু এই ঘোষণা কৰা ৰাষ্ট্ৰসংঘই আৰু ইয়াৰ থিম হ'ল লেকছ দ্য লাইফ ব্লাড অফ আৱাৰ প্লানেট। ভিডিঅ'টোত আলোচনা কৰিবলৈ কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনখিনি এইখিনি আছিল। ইয়াৰে যদি কিবা ভুল হৈ থাকে তেতিয়াহ'লে কমেণ্ট কৰি আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ল মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025 খিতাপ কোনে লাভ কৰে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু নহ'লে আমি ইয়াৰ এনচাৰটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা কৰিও আপোনালোকে এনচাৰটো চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক, লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।